ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আগৰ ভিডিঅ'টোত আমি ষ্টেটিক জিকেৰ 25টা কুৱেশ্যন আলোচনা কৰিছিলোঁ, আজি ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ইয়াতে ডেন্সৰ ওপৰত যিহেতু আমি আলোচনা কৰি আছোঁ, গতিকে ভিডিঅ'টো বহুত বেছি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আশা কৰোঁ এইসমূহ ভিডিঅ'ই আপোনালোকৰ যি আছাম গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বাবে যিখিনি এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, সকলোখিনি এক্সামতে আপোনালোকৰ বহুতখিনি সহায় হ'ব। গতিকে আমি এই কুৱেশ্যনছখিনি আপোনালোকৰ সেই আহিব লগা পৰীক্ষাসমূহৰ সুবিধাৰ হোৱাকৈ পূৰ্বৰ SSCৰ 12টা বৰ্ষৰ প্ৰশ্নকাকতৰ আধাৰত যিহেতু প্ৰস্তুত কৰি উলিয়াইছোঁ, গতিকে আশা কৰোঁ আপোনালোকক আমাৰ ভিডিঅ'খিনি সঁহাৰি জনাব। লগতে যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীৰ লগতে পৰিয়ালবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব, যিসকলে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। গতিকে আজি হৈছে ছেকেণ্ড পাৰ্ট ষ্টেটিক জিকেৰ ওপৰত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 26, অসমত বৈষ্ণৱ সন্তই কোনটো শাস্ত্ৰীয় নৃত্য প্ৰৱৰ্তন কৰিছিল? আৰু ইয়াতে অপশ্যনত আছে অপশ্যন নম্বৰ A কথক, B কুচিপুড়ি, C সত্ৰীয়া, D ওড়িশি। যিহেতু অসমত বুলি ইয়াতে মেনশ্যন আছে, গতিকে অপশ্যন কেইটাতো দেখি আপোনালোকে গম পাইছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সত্ৰীয়া, আৰু এইটো 1500 শতিকাত শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 27, জাগৈ আৰু কলম কোন নৃত্যৰ অংশ? আৰু ইয়াৰে আপোনালোকৰ অপশ্যন আছে কথক, ভৰতনাট্যম, মণিপুৰী, D কথকলি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মণিপুৰী। আৰু জাগৈ শব্দৰ অৰ্থ হৈছে আপোনালোকৰ কোমল, আৰু কলম হৈছে দ্ৰুত আৰু শক্তিশালী। নেক্সট কুৱেশ্যন নম্বৰ 28, ছাও ঝুমুৰ উৎসৱ ক'ত অনুষ্ঠিত হয়? আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে A ঝাৰখণ্ড, B ৱেষ্ট বেংগল, C মধ্যপ্ৰদেশ, D ছত্তীশগড়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব B ৱেষ্ট বেংগল। পশ্চিমবংগত পুৰুলীয়া ছাও জনপ্ৰিয়। নেক্সট কুৱেশ্যন নম্বৰ 29, ৰৌফ নৃত্য কোন ঠাই? আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে A কৰ্ণাটকা, B কেৰেলা, C লাক্ষাদ্বীপ, D জম্মু এণ্ড কাশ্মীৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জম্মু এণ্ড কাশ্মীৰ। আৰু মহিলাসকলে এই নৃত্যটো উৎসৱ পাৰ্বণত তেওঁলোকে কৰে। নেক্সট কুৱেশ্যন নম্বৰ 30, ভাৱাই ডেন্স কোন ৰাজ্যৰ নৃত্য? আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে A বিহাৰ, B উৰিষ্যা, C ৰাজস্থান, D মধ্যপ্ৰদেশ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে C ৰাজস্থান। মূৰত তেওঁলোকে কলচী লৈ নাচে এই নৃত্যটোত। তেওঁলোকে কলহ টাইপৰ বস্তু লৈ পেলাই এই নৃত্যটো প্ৰদৰ্শন কৰে। ইয়াতে আমি কুৱেশ্যনছবিলাকত ইমান টাইম লোৱা নাই, কিয়নো এইখিনি অপশ্যনখিনি বাৰে প্ৰতি কৈ থাকিলে, ৰিপিট কৰি থাকিলে এইখিনি বহুতখিনি সময় গুচি যায়। গতিকে আপোনালোকৰ সুবিধা হোৱাকৈ কম সময়ত আমি যিহেতু বহুতখিনি জানিব লগা আছে, সেইকাৰণে আমি কম সময়ত আমি কিমান বেছি বুজি পাওঁ বা আমি কিমানখিনি তথ্য নতুনকৈ শিকিবলৈ পাওঁ, সেইটোৰ ওপৰত আমি যিহেতু গুৰুত্ব দিছোঁ, গতিকে আমি অপশ্যনবিলাকক ইমানখিনি টাইম দিয়া নাই। গতিকে আমি ধুনীয়াকৈ অপশ্যনখিনি পঢ়ি পেলাই ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক কৈ দিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 31, এশাৰীয়া কোন নৃত্যত দেখা যায়? আৰু ইয়াতে অপশ্যন আছে ভৰতনাট্যম, কথক, কুচিপুড়ি, কথকলি। আৰু শুদ্ধ উত্তৰটো হৈছে ভৰতনাট্যম। এজন নৃত্যকাৰে বহুত চৰিত্ৰ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 32, ইউনেস্কো লিষ্টেড ডেন্স, ইউনেস্কো তালিকাত থকা নৃত্য কোনটো? ইয়াৰে আপোনালোকৰ অপশ্যনত দিছে গৰবা, কালবেলিয়া, ঘুমৰ, মটকি। আৰু এনচাৰটো হৈছে কলবেলিয়া। আৰু এনেকৈ আহিব পাৰে যে কলবেলিয়া নৃত্যটো কোন ৰাজ্যত হয় বুলিও আপোনালোকক কুৱেশ্যন সুধিব পাৰে, তেতিয়া লিখিব লাগিব ৰাজস্থান। আমি এইটো কুৱেশ্যনতে দুটা কুৱেশ্যন আপোনালোকৰ উৎপন্ন হ'ব পাৰে যে ইউনেস্কোৰ তালিকাত থকা যিহেতু নৃত্য কোনটো বুলি আমি ইয়াত দেখাইছে, লগতে এনেকৈ সুধিব পাৰে যে কলবেলিয়া নৃত্যটো কোনখন ৰাজ্যত কৰে, তেতিয়া এইটো শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান। নেক্সট কুৱেশ্যন নম্বৰ 33, ভটিয়া নৃত্য কোন ৰাজ্য? আৰু ইয়াতে অপশ্যন আছে উৰিষ্যা, গোৱা, তামিলনাডু, উত্তৰাখণ্ড। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D উত্তৰাখণ্ড। আৰু এইটো ভুটীয়া জনজাতিৰ নৃত্য হয়। নেক্সট কুৱেশ্যন নম্বৰ 34, শৈল নৃত্য সম্পৰ্কে তলৰ উক্তিসমূহ বিবেচনা কৰক। আৰু ইয়াতে লিখিছে যে ইট ইজ পাৰফৰ্ম বাই এ গ্ৰুপ অফ মেল ডেন্সাৰ, বেম্বো ষ্টিক আৰ ইউজ ইন দ্য ডেন্স, ইট ইজ পাৰফৰ্ম আফটাৰ দ্য হাৰ্ভেষ্টিং ছিজন। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ A, B and C। ইয়াতে কৈছে যে ইট ইজ পাৰফৰ্ম বাই এ গ্ৰুপ অফ মেল ডেন্সাৰ, এইটো অকল পুৰুষ নৃত্যশিল্পীসমূহে প্ৰদৰ্শন কৰে। লগতে বেম্বো ষ্টিক আৰ ইউজ ইন দ্য ডেন্স, বাঁহ ব্যৱহাৰ কৰে বুলি কৈছে। আৰু ইট ইজ পাৰফৰ্ম আফটাৰ দ্য হাৰ্ভেষ্টিং ছিজন, যেতিয়া আমাৰ হাৰ্ভেষ্টিং ছিজনৰ
কৰি শেষ হয় তাৰ পাছতে ডেন্সটো পাৰফৰ্ম কৰে বুলি কৈছে গতিকে গোটেইকেইটাই শুদ্ধ হয় ইয়াৰে অপশ্যন নম্বৰ ডি টো হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ আৰু অকণমান যদি আমি বহলভাৱে জানিবলৈ চাওঁ তেতিয়া হৈছে শৈল নৃত্য হৈছে ছত্তীশগড়ৰ এটা লোকনৃত্য আৰু এইটো সাধাৰণতে ল'ৰাৰ দলৰ দ্বাৰা সম্পাদন কৰা হয় নৃত্যত বাঁহৰ লাঠি ব্যৱহাৰ কৰা হয় এইটো সাধাৰণতে ধান কটাৰ পিছত উদযাপন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 35 তলৰ কোনটো উৰিষ্যাৰ নৃত্য নহয় পাইকা গতিপুৱা কথাকলি দলখাই ইয়াতে আপোনালোকক সুধিছে যে তলৰ কোনটো নৃত্য উৰিষ্যাৰ নহয় গতিকে কথাকলিটো উৰিষ্যাৰ নৃত্য নহয় কথাকলি কেৰেলাৰ নৃত্য গতিকে উৰিষ্যাৰ ক্ষেত্ৰত কথাকলিটো নাহিব বাকীকেইটা পাইকা গতিপুৱা দলখাই এইকেইটা উৰিষ্যাৰ নৃত্য হয় নেক্সট কুৱেশ্যন নম্বৰ 36 মণিপুৰী নৃত্যৰ লাস্য আৰু তাণ্ডৱা অংশ কি আৰু ইয়াতে অপশ্যন আছে ভাংগী এণ্ড স্ত্ৰী ভাৰনাম আৰু পুৰণ বীৰা আৰু তোৰা জাগৈ আৰু কলম আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জাগৈ আৰু কলম যিহেতু জাগৈ আৰু কলমৰ ওপৰত আমি আগতেও পঢ়ি আহিছোঁ এটা কুৱেশ্যন গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব জাগৈ এণ্ড কলম নেক্সট কুৱেশ্যন নম্বৰ 37 কথকলিত কিমান ধৰণৰ ভেৰিয়েশ্যন থাকে আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে A9 B7 C5 D11 আৰু শুদ্ধ উত্তৰটো হ'ব 5 ইয়াৰে 5 ধৰণৰ সাজ পোছাক থাকে কেই প্ৰকাৰৰ সাজ পোছাক ভেৰিয়েশ্যন মানে সুধিছে গতিকে ইয়াতে 5 প্ৰকাৰৰ আৰু এইখিনি হৈছে পাচা কাঠি কাৰি ঠাৰি মিনুক্কু এইটো কুৱেশ্যনে আপোনালোকৰ উত্থাপন হ'ব পাৰে যে যোনটো কথাকলিত কেই ধৰণৰ সাজ পোছাক পৰিধান কৰে আৰু কি তেতিয়া যদি কি বুলি কয় এইকেইটা সাজ পোছাক পাচা কাঠি কাৰি ঠাৰি মিনুক্কু নেক্সট কুৱেশ্যন নম্বৰ 38 নাট্যশাস্ত্ৰ কোনে লিখিছিল ইয়াতে আপোনালোকৰ অপশ্যন আছে পাণিনি ভাষা পতঞ্জলি ভৰতমুনি এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভৰতমুনি আৰু নাট্যশাস্ত্ৰখন হৈছে নৃত্য নাট্যৰ মূল গ্ৰন্থ নেক্সট কুৱেশ্যন নম্বৰ 39 তৰংগাম কোন নৃত্যত শেষ হয় আৰু ইয়াতে অপশ্যন আছে এ কুচিপুড়ি বি উৰিষ্যি চি সত্ৰীয়া ডি কথাকলি আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কুচিপুড়ি আৰু এই নৃত্যটো পিতলৰ পাত্ৰত কৰা হয় পিতলৰ পাত্ৰৰ ওপৰত উঠি নেক্সট কুৱেশ্যন নম্বৰ 40 ৰাচা সম্পৰ্কে সঠিক বিকল্প নিৰ্বাচন কৰা ইয়াতে দিছে কুৱেশ্যন নম্বৰ 42 আমাৰ অকণমান খেলি মেলি হৈ আছে গতিকে এইটো স্কিপ কৰি দিব আমি নেক্সট পাৰ্টত কুৱেশ্যন নম্বৰ 42 আলোচনা কৰিম ইয়াতে নেক্সট কুৱেশ্যন নম্বৰ 41 এইবোৰ নৃত্য কোন নৃত্যৰ অংশ ইয়াতে কিছুমান দি দিছে যে সেইখিনি কোন নৃত্যত থাকে সেইটো সুধিছে সত্ৰীয়া নৃত্য সুধিছে ইয়াতে আলাৰিপু জাতিশ্ৰম শব্দম বিলং টু মানে এই আলাৰিপু জাতিশ্ৰম শব্দম এইকেইটা কোনটো নৃত্যৰ অংশ বুলি সুধিছে আৰু ইয়াতে অপশ্যন দিছে এ সত্ৰীয়া বি ভাৰতনাট্যম চি মণিপুৰী ডি কথক আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি ভাৰতনাট্যম নেক্সট কুৱেশ্যন নম্বৰ 42 লাই হাৰুবা কোন নৃত্যৰ সৈতে জড়িত আৰু ইয়াতে অপশ্যন আছে এ কথক বি মণিপুৰী চি কথাকলি ডি মোহিনীঅট্টম আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি মণিপুৰী নেক্সট কুৱেশ্যন নম্বৰ 43 উদয়গিৰি গুহাৰ সৈতে কোন নৃত্য জড়িত ইয়াতে অপশ্যন আছে এ কথক বি কুচিপুড়ি চি মণিপুৰী ডি উৰিষ্যি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি উৰিষ্যি নেক্সট কুৱেশ্যন নম্বৰ 44 গাৰাদী নৃত্য কোন মহাকাব্যৰ পৰা আহিছে আৰু ইয়াতে অপশ্যন আছে ৰামায়ণ বি পঞ্চতাৰা চি মহাভাৰত আৰু অপশ্যন নম্বৰ ডি হিতোপদেশা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰামায়ণ গাৰাদী নৃত্য ৰামায়ণৰ পৰা আহিছে নেক্সট কুৱেশ্যন নম্বৰ 45 চেৰাও নৃত্য কোন ৰাজ্যৰ চেৰাও নৃত্য ইয়াতে অপশ্যন আছে এ নাগালেণ্ড বি গুজৰাট চি মিজোৰাম ডি উত্তৰাখণ্ড এই কুৱেশ্যনটো আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় আগৰ
আমাৰ অসম গভৰ্ণমেণ্টৰ পৰীক্ষা বহুকেইবাৰ এই কুৱেশ্যনটো আহিছে যে চেৰাও নৃত্য কোন ৰাজ্যৰ হয়, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মিজোৰাম। আগতেও আমি কৈছোঁ আমাৰ নৰ্থ ইষ্টৰ যিহেতু অসম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ যিখিনি লোকনৃত্য সেইখিনি খুব বেছি গুৰুত্বপূৰ্ণ, গতিকে এইটো আপোনালোকৰ আগতেও বহুতবাৰ কুৱেশ্যনত অহা দেখা পোৱা গৈছে, এইখিনি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মাৰ্ক কৰি ৰাখিব। চেৰাও নৃত্য কোন ৰাজ্যৰ? মিজোৰামৰ। আৰু এইটো এটা বাঁহৰ নৃত্য, বেম্বো ডেন্স হয়। নেক্সট কুৱেশ্যন নম্বৰ 46, ভাৰত নাট্যমৰ পুৰণি নাম কি? ইয়াতে অপশ্যনত আছে চাদি, অপশ্যন নম্বৰ বি জাগৈ, অপশ্যন নম্বৰ চি কলম, অপশ্যন নম্বৰ ডি গাত। আৰু ইয়াতে শুদ্ধ উত্তৰটো হৈছে চাদিৰ। ইয়াতে এটা ভুল যোৰা বাছনি কৰিবলৈ দিছে আপোনালোকৰ। প্ৰথমটো দিছে যে ধংগৰী গাজা মহাৰাষ্ট্ৰ, দাণ্ডিয়া গুজৰাট, দল্লুকুনিথা কৰ্ণাটকা, পাইকা কেৰেলা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ পাইকা কেৰেলা। ইয়াতে ভুল হৈ আছে, পাইকাটো কেৰেলা ডেন্স নহয়, গতিকে এইটো হ'ব আপোনালোকৰ ভুল। আৰু পাইকাটো উৰিষ্যা আৰু ঝাৰখণ্ডত কৰা দেখা যায়, এইটো কেৰেলাত নকৰে। নেক্সট কুৱেশ্যন নম্বৰ 48, মাটি অখৰা কোন নৃত্যত ব্যৱহাৰ হয়? ইয়াৰে অপশ্যন নম্বৰ আছে সত্ৰীয়া, বি মণিপুৰী, চি কুচিপুৰী, ডি কথকলি। মাটি আখৰা আমি যিহেতু শুনাই হয়, গতিকে এইটো সত্ৰীয়া হয়, আমাৰ অসমৰ লগত জড়িত যিহেতুকে সত্ৰীয়া নৃত্যত মাটি আখৰাটো ব্যৱহাৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 49, জাতীয় নৃত্য কোন ৰাজ্যৰ? জাইতা নৃত্য কোন ৰাজ্যৰ? আৰু এটা অপশ্যন আছে আপোনালোকৰ এ কৰ্ণাটকা, বি ৰাজস্থান, ডি মধ্যপ্ৰদেশ, চি মধ্যপ্ৰদেশ, ডি উত্তৰ প্ৰদেশ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। আৰু এইটো জাট সমাজৰ এটা নৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 50, ভাৰত নাট্যম কেতিয়া নিষিদ্ধ হৈছিল সুধিছে। ভাৰত নাট্যম কেতিয়া নিষিদ্ধ হৈছিল? ইয়াত আপোনালোকৰ অপশ্যনত আছে 1885, অপশ্যন নম্বৰ বি 1910, অপশ্যন নম্বৰ চি 1897, অপশ্যন নম্বৰ ডি 1927। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1910। ইংৰাজ শাসনত নিষিদ্ধ হৈছিল। ইংৰাজৰ শাসন যেতিয়া আৰম্ভ হৈছিল তেতিয়া ভাৰত নাট্যম নৃত্যটো নিষিদ্ধ হৈছিল, আৰু সেইটো 1910 চনত নিষিদ্ধ হৈছিল। গতিকে আজি ছেকেণ্ড পাৰ্টটোত এইখিনি আছিলে। আমি এতিয়ালৈকে বৰ্তমান 50টা কুৱেশ্যন যিহেতুকে আলোচনা কৰিলোঁ, গতিকে আশা কৰোঁ এইখিনি আপোনালোকে ভালদৰে চাইছে আৰু গোটেই 50টা কুৱেশ্যনে আপোনালোকৰ মনত আছে। আৰু আপোনালোকৰ আমি দিয়া কুৱেশ্যনখিনি যদি কিবা কিবি ডাউট থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব, আমি সেইখিনিও ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ দিয়া সঁহাৰিৰ পৰা আমি নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, গতিকে ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। আশা কৰোঁ আপোনালোকৰ যি আহিব লগা এক্সাম তাৰ বাবে আমি প্ৰস্তুত কৰা ভিডিঅ'সমূহে আপোনালোকক বহুতখিনি উপকাৰিতা কৰিব। ধন্যবাদ।